হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত গাড়ীৰে মিতা আহি আছিল আৰু তেতিয়া পৰীক ৰাস্তাত লগ পাই মিতাই ঘৰলৈ লৈ গৈছিল আৰু কিবা খাবলৈ দিয়াত পৰীয়ে খাবলৈ ইচ্ছা কৰা নাছিল আৰু তেতিয়া মিতাই পৰীক নিজকে চম্ভালিবলৈ কৈ বুজাই থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মিতাই পাজিক ফোন কৰিব আৰু ঘৰলৈ গৈ থাকোঁতে যে পৰীক ৰাস্তাৰ কাষত বহি থকা দেখি যে ঘৰলৈ লৈ গৈছে সেই কথাটো পাজিক ক'ব আৰু তেতিয়া পাজি আচৰিত হৈ পৰিব আৰু পৰীৰ তেনেকুৱা অৱস্থা হোৱাৰ কথা শুনি পাজিৰ বহুত বেছি বেয়া লাগিব আৰু পাজি মিতাৰ ঘৰলৈ গৈ পৰীক বুজাই থাকিব আৰু উভতাই নিবলৈ আহিব। এতিয়া বাৰু পৰীয়ে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ দেউতাকে আজি পৰীৰ ফটোবোৰ ভাঙি থাকিব আৰু তেতিয়া পুৱতি আহি দেউতাকক কি কৰিছা, দেউতা বাৰ ফটোবোৰ কিয় ভাঙিছা বুলি সুধিব আৰু তেতিয়া দেউতাকৰ খং উঠিব আৰু পুৱতিক গালি পাৰিব আৰু তেতিয়া দেউতাকে পৰীৰ ফটোবিলাক জ্বলাই দিব আৰু দেউতাকৰ দুখ লাগিব আৰু কান্দি থকা দেখিবলৈ পাব। এতিয়া বাৰু দেউতাকে পৰীক উভতাই আনিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।